নমস্কাৰ আসামিজ এডুকেশ্যন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো এডভাৰটাইজমেণ্ট আহিছে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ফালৰ পৰা আহিছে। অগ্নিবীৰ ৰিক্ৰুটমেণ্ট আহি গ'ল, আপোনালোকে আবেদন কৰি ল'ব পাৰিব আৰু আপোনালোকে যোনটো অফিচিয়েল ৱেবছাইট হয় সেই ৱেবছাইটটোত গৈ অনলাইন আবেদন কৰিব পাৰিব। মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে 17 তাৰিখৰ পৰা অনলাইন আবেদন কৰিব পাৰিব। ইয়াতে যদি চাই তেতিয়াহ'লে আপোনালোকে দেখা পাইছে এজ লিমিটটো ইয়াতে দিয়া আছে 21 ইয়াৰ্ছলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। 2 জানুৱাৰী 2004 আৰু 2 জুলাই 2007 যোনখিনিয়ে তাৰ মাজত জন্ম হৈছে, লগতে 2 জানুৱাৰী 2004 জন্ম হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব, 2 জুলাই 2007 জন্ম হ'লেও আবেদন কৰিব পাৰিব আৰু যোনখিনি মাজত জন্ম হোৱা তেওঁলোকে আবেদন কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন যদি চাই তেতিয়াহ'লে ছায়েন্স ছাবজেক্টত ইয়াতে কেণ্ডিডেট শুড হেভ পাছ ইণ্টাৰমিডিয়েট 10+2 বিচাৰিছে, হায়াৰ ছেকেণ্ডেৰী পাছ উইথ মেথমেটিক্স ফিজিক্স এণ্ড ইংলিছ, এই তিনিটা ছাবজেক্ট থাকিব লাগিব আৰু মিনিমাম পাৰ্চেণ্টেজ বিচাৰিছে 50% মাৰ্কছ বিচাৰিছে। আৰু লগতে ইয়াতে দিয়া আছে দিয়া আছে 3 বছৰ ডিপ্ল'মা কোৰ্চ যদি কৰা আছে আপোনালোকে ইঞ্জিনিয়াৰিং, মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স, অট'মোবাইল, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি, ইনফৰমেশ্যন টেকন'লজি এইকেইটাৰ পৰা কৰা হ'লে আবেদন কৰিব পাৰিব। ইয়াতো 50% মাৰ্কছ বিচাৰিছে। আৰু এটা দিয়া আছে দিয়া আছে পাছ 2 year ভকেশ্যনেল কোৰ্চ উইথ নন ভকেশ্যনেল ছাবজেক্ট ফিজিক্স এণ্ড মেথমেটিক্স, এইকেইটাৰ পৰা কৰা হ'লে আবেদন কৰিব পাৰিব। লগতে বিচাৰিছে 50% মাৰ্কছ থাকিব লাগিব। এতিয়া কৈছোঁ হাইটখিনি দিয়া আছে, হাইট ৱেইট কিমান হ'ব লাগিব, চেষ্ট হাইটটো হ'ব লাগিব মেল কেণ্ডিডেটৰ কাৰণে 152.5 চেণ্টিমিটাৰ হ'ব লাগিব আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে 152 চেণ্টিমিটাৰ হ'ব লাগিব হাইটটো। চেষ্টটো হ'ব লাগিব মেল কেণ্ডিডেটৰ কাৰণে 77 চেণ্টিমিটাৰ হ'ব লাগিব আৰু এক্সপানশ্যন হ'ব লাগিব 0.5 চেণ্টিমিটাৰ। আৰু ফিমেলৰ কাৰণে বিচাৰিছে, ফিমেলৰ কাৰণে ইয়াতে দিয়া আছে চেষ্ট ৱাল শুড বি ৱেল প্ৰপৰ্চন এণ্ড ৱেল ডেভেলপড উইথ দ্য মিনিমাম ৰেঞ্জ অফ এক্সপানশ্যন অফ 5 চেণ্টিমিটাৰ। মই ডেছক্ৰিপশ্যনত সকলোখিনি দিয়া আছে, আপোনালোকে তাতো চাই ল'ব পাৰিব আৰু গোটেইখিনি দি থোৱা আছে, আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। অনলাইন যোগে আবেদন কৰিব লাগিব আপোনালোকে। অনলাইন আবেদনৰ বাবে যোনটো agnipathbio.cdac.in এই ৱেবছাইটটোত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। আৰু আপোনালোকে যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব তেতিয়া আপোনালোকে কি আপলোড কৰিব লাগিব, 10ৰ যোনটো মেট্ৰিকুলেশ্যন পাছিং চাৰ্টিফিকেট, 10+2 মাৰ্কশ্বিট, তাৰপিছত হায়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন, এডিশ্যনেল স্কিল চাৰ্টিফিকেট, গোটেইখিনি আপোনালোকে আবেদন কৰা টাইমত আপোনালোকে আপলোড কৰিব লাগিব। এক্সামিনেশ্যন ফিজটো দিব লাগিব আপোনালোকে। ইয়াতে ফটো ছিগনেচাৰ কিমান KB হ'ব লাগিব গোটেইখিনি দি থোৱা আছে, উল্লেখ কৰা আছে, আপোনালোকে চাই ল'ব। এক্সামিনেশ্যন ফিজ 550 টকা দিব লাগিব, আপোনালোকে অনলাইন যোগে পে' কৰিব পাৰিব। এতিয়া গৈছোঁ চিলেকশ্যন প্ৰচেছখিনি কেনেকুৱা হ'ব। প্ৰথমতে অনলাইন টেষ্ট হ'ব আপোনালোকৰ। অনলাইন টেষ্টত আপোনালোকে অনলাইন টেষ্ট দিব লাগিব। ইয়াতে যদি চাই তেতিয়াহ'লে ছায়েন্স ছাবজেক্টত ইয়াতে 60 মিনিট থাকিব। ফিজিক্স, মেথমেটিক্স, ইংলিছৰ পৰা আহিব কুৱেশ্যন চিলেবাছ ৱাইজ। তাৰপিছত আদাৰ দেন ছায়েন্স ছাবজেক্ট ইয়াতে দিয়া আছে 45 মিনিট দিয়া আছে, 10+2 CBSE চিলেবাছ। ৰিজনিং এণ্ড জেনেৰেল এৱাৰনেছৰ পৰা আহিব। তাৰপিছত ছায়েন্স ছাবজেক্ট এণ্ড আদাৰ ছায়েন্স ছাবজেক্ট 85 মিনিট থাকিব। ইয়াতে আপোনালোকৰ ফিজিক্স, মেথমেটিক্স আৰু ইংলিছৰ পৰা আহিব। 1 মাৰ্ককৈ থাকিব এটা কুৱেশ্যনত আৰু নিগেটিভ মাৰ্কিং থাকিব 0.25 মাৰ্কছ নিগেটিভ মাৰ্কিং। এটা কুৱেশ্যন ভুল হ'লে আপোনালোকৰ 0.25 মাৰ্কছ কটা যাব। ফেজ 1ত আপোনালোকৰ অনলাইন টেষ্ট হ'ব। তাৰপিছত আপোনালোকৰ ফিজিকেল ফিটনেছ টেষ্টটো হ'ব, যোনটো PFT চমুকৈ কোৱা হয়। এই টেষ্টটোত আপোনালোকৰ 1.6 কিলোমিটাৰ ৰানিং থাকিব। মেল কেণ্ডিডেটে উইদিন 7 মিনিটত কমপ্লিট কৰিব লাগিব আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে 8 মিনিট সময় থাকিব। মেল কেণ্ডিডেটে কিমান পুছ আপ মাৰিব লাগিব,
গোটেইখিনি ইয়াতে উল্লেখ কৰা আছে আপোনালোকে চাই ল'ব পাৰিব গোটেইখিনি মই ডেছক্ৰিপশ্যনত অফিচিয়েল এডভাৰটাইজমেণ্টৰ লিংকটো দি থোৱা আছে PDF-টো দি থৈছোঁ আপোনালোকে তাতে গৈ ডাউনলোড কৰি ল'ব পাৰিব ধন্যবাদ আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব ধন্যবাদ